দেখিছে পথাৰত আপোনালোকে কেনেকৈ মানে হাৰি হাৰিকৈ ধান কটা হৈছে আৰু খুব কম সময়ত মানে এনেকৈ হাৰি হাৰিকৈ আপোনালোকৰ মানে ধানবিলাক কাটিব পাৰিব খুব কম সময়ৰ ভিতৰতে। হয় গাইছ, আপোনালোকে ঠিকেই দেখিছে মই পথাৰত আছোঁহি আৰু মই খঙীয়া পথাৰত আছোঁহি, টেঙাখাত খঙীয়া পথাৰত। আৰু ইয়াত মানে আধুনিক যন্ত্ৰ পাতি সহায়ত মানে ধান কটা হৈছে। আপোনালোকে যদি দাৱনীৰ কাৰণে হাবাথুৰি খাইছে ধান দাবৰ কাৰণে, তো আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে এনেকৈ মানে কম সময়ত এনেকৈ বিঘা বিঘা শ বিঘা মানে এনেকৈ কম সময়ত কাটিব পাৰিব। মানে দাৱনীৰ কাৰণে আপোনালোকে হাবাথুৰি খাব নালাগে। মই আপোনালোকক দেখুৱাম কেনেকৈ মানে এতিয়া অসমৰ বুকুত সোণালী পথাৰত সোণালী ধাননি পথাৰত মানে কেনেকুৱা ধৰণৰ যন্ত্ৰ পাতিয়ে মানে ধান কটা হৈছে। মানে আজিকালি দাৱনী নালাগে, দাৱনী বিচাৰি মানে বহুতে হাবাথুৰি খায় আজিকালি। মানে আপোনালোকে দাৱনী বিচাৰি এতিয়াৰ পৰা হাবাথুৰি খাব নালাগে। অসমৰ বুকুত আহি গ'ল, ধাননি পথাৰত নামি গ'ল আধুনিক যন্ত্ৰ পাতি। তাত দেখিছে আপোনালোকে কেনেকৈ মানে মেচিনে ধান কটা হৈছে। মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকক ওচৰৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম। চাওক কিমান ধুনীয়াকৈ কটা হৈছে। তাত দেখিছে আপোনাৰ নামটো? ভগৱান্ত হাজৰিকা। আচ্ছা, বাকী মানে কেনেকৈ চিন্তা আহিল এইটো? ইমান ধুনীয়া এটা সুন্দৰ মেচিন আধুনিক যন্ত্ৰ পাতি অসমৰ বুকুত সোণালী ধাননি পথাৰত নামি গ'ল। ইয়াত দেখিছে শ বিঘা মানে একদম কম সময়ত দাই দিয়ে ন? এক ঘণ্টাত 1 বিঘা। গাইছ, আপোনালোকে যদি আপোনালোকৰ পথাৰবিলাকত দাৱনী বিচাৰি হাবাথুৰি খাইছে, আজিৰ পৰা হাবাথুৰি খাব নালাগে। আপোনালোকে তেখেতক কণ্টেক্ট কৰিলে হৈ যাব। আপোনাৰ কণ্টেক্ট নম্বৰটো দি দিয়ক। 9954559033। আকৌ এবাৰ কৈ দিয়ক। 9954559033। আপোনালোকে মানে তেখেতৰ এই কণ্টেক্ট নাম্বাৰত মানে এই ফোন নাম্বাৰত যোগাযোগ কৰিলে আপোনালোকে আপোনালোকৰ পথাৰত মানে ধানবিলাক ধুনীয়াকৈ কটাব পাৰিব। ধান কটা আৰু মৰা দুইটা ব্যৱস্থা। আপোনালোকে ধানো কাটিব পাৰিব আৰু ধানো মানে মাৰিব পাৰিব। মানে দুইটা ধৰণৰ মানে মেচিন আছে। ইয়াত দেখিছে কিমান ধুনীয়াকৈ হেৰি কৰি মানে যোৱা আছে, দেখিছে? ঠিক আছে বাৰু। ইয়াত দেখিছে কিমান সুন্দৰকৈ মানে ধানবিলাক কাটি আছে। গাইছ, মই আপোনালোকক দেখুৱালোঁ কেনেকৈ এতিয়া আধুনিক যন্ত্ৰ পাতিয়ে অসমৰ বুকুত সোণালী পথাৰত সোণালী ধানবিলাক কেনেকৈ কটা হৈছে আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি আপোনালোকৰ পথাৰবিলাকত ধান দোৱাবৰ কাৰণে দাৱনী বিচাৰি হাবাথুৰি খাইছে, এতিয়াৰ পৰা ধান কটাবৰ কাৰণে হাবাথুৰি খাব নালাগে। অসমৰ বুকুত আহি গ'ল এনেকুৱা আধুনিক যন্ত্ৰ পাতি। আৰু আপোনালোকে যদি তেখেতৰ মেচিনেৰে যদি আপোনালোকৰ পথাৰত ধান কটাব বিচাৰে বা ধান যদি মাৰিব বিচাৰে, তেখেতক যোগাযোগ কৰিলে হ'ব। তেখেতৰ কণ্টেক্ট নাম্বাৰ, তেখেতৰ ফোন নম্বৰ আপোনালোকক এই ভিডিঅ'টিতে কৈ থৈছে তেখেতে। তো এইখিনিয়ে আছিল, আপোনালোকক দেখুৱালোঁ কেনেকৈ এতিয়া অসমৰ বুকুত মানে সোণালী পথাৰত ধান দোৱা হৈছে। তো এইখিনি আৰু বাই।